মৰিয়নি নকছাৰীত নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ত অভিনন্দন অনুষ্ঠান। শিক্ষাই জাতিটোৰ মেৰুদণ্ড। ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশটো সম্পূৰ্ণকৈ নিৰ্ভৰ কৰে শিক্ষক শিক্ষয়িত্ৰীসকলৰ ওপৰত। তেনে এক প্ৰতিফলন ঘটে নকছাৰী নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ত। বিদ্যালয়খনৰ প্ৰধান শিক্ষক কুমুদ গগৈকে প্ৰমুখ্য কৰি সমূহ শিক্ষক শিক্ষয়িত্ৰীসকলৰ অপ্ৰাণ চেষ্টাত এই বৰ্ষতো মেট্ৰিকত 100% উত্তীৰ্ণ হয়। এই বৰ্ষত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ সকলো ছাত্ৰ ছাত্ৰীকে প্ৰেৰণা দিবৰ বাবে বিদ্যালয়ত অনুষ্ঠিত কৰা হয় এক অভিনন্দন অনুষ্ঠান। শিক্ষক প্ৰণৱ বৰুৱাই আঁত ধৰা আৰু এই বিদ্যালয়ৰে প্ৰাক্তন প্ৰধান শিক্ষক ত্ৰৈলোক্য নাথ বৰাৰ সভাপতিত্বত কৰা অভিনন্দন অনুষ্ঠানত উপস্থিত থাকে ডক্টৰ পূৰ্ণকান্ত বৰুৱা, সোণমাই গগৈ, প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী শেৱালী বৰা, প্ৰাক্তন শিক্ষয়িত্ৰী বীণা বৰুৱা, পৰিচালনা সমিতিৰ সুবল কৰ্মকাৰ, প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী নীলিমা ভৰালী, প্ৰাক্তন শিক্ষক চন্দী গগৈ, নৱনিৰ্বাচিত নকছাৰী জিলা পৰিষদৰ সদস্য দীপ চুৰি, নৱনিৰ্বাচিত ৱাৰ্ড সদস্য ভাইজন ৰহি দাস, জ্যেষ্ঠ সাংবাদিক চক্ৰসেন গগৈ আৰু কেইবাজনো বিশিষ্ট অতিথি। আদৰণি ভাষণ আগবঢ়াই প্ৰধান শিক্ষক কুমুদ গগৈ আৰু অভিনন্দন অনুষ্ঠানৰ শুভ উদ্বোধন কৰে নীলিমা ভৰালীয়ে। বিদ্যালয়খনৰ তৰফৰ পৰা প্ৰত্যেক ছাত্ৰ ছাত্ৰীক একোখনকৈ মানপত্ৰ আৰু একোখনকৈ মান্য বস্ত্ৰ প্ৰদান কৰা হয়। বিদ্যালয়খনৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পাই ডিষ্টিংশ্যন পোৱা বাৰ্ষিকা বড়োক স্বৰ্গীয় টুনিৰাম গগৈ সোঁৱৰণী বঁটা প্ৰদান কৰে সোণমাই গগৈয়ে। প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী নীলিমা ভৰালীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীকেইজনক একোখনকৈ কভাৰ ফাইল আৰু নগদ 500 টকাকৈ প্ৰদান কৰে। আনহাতে বিশিষ্ট অতিথি ডক্টৰ পূৰ্ণকান্ত বৰুৱাই বিদ্যালয়লৈ 3খনকৈ মূল্যৱান গ্ৰন্থ আগবঢ়ায়। ভাষণত অতিথিসকলে ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতে মানুহ হোৱাৰ উৎসাহমূলক পৰামৰ্শ আগবঢ়াই অভিনন্দন জ্ঞাপন কৰে। বিদ্যালয়খনে একেৰাহে 3 বছৰ 100% উত্তীৰ্ণ হৈ জিলাখনৰ ভিতৰতে নাম উজ্বলাবলৈও সক্ষম হৈছে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। পুৰণা জেগাখিনিৰ শিক্ষাৰ জগতৰ লগত মই বহুদিনৰ পৰা জড়িত হৈ আছোঁ আৰু নিজৰ অঞ্চলটোৰ পৰা ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিলে সদায় ভাল লাগে আৰু মই মোৰ ব্যক্তিগত প্ৰচেষ্টাত সামান্যভাৱে এই পৰিৱেশটো যাতে ভাল কৰিব পাৰি, উন্নত কৰিব পাৰি সমগ্ৰ নকছাৰী অঞ্চলৰ, মই সেইটোকে এটা ব্যক্তিগতভাৱে প্ৰচেষ্টা হাতত লৈছোঁ আৰু যিমান দূৰ পাৰোঁ মই সিমান শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ যি প্ৰচেষ্টা তাত মই সহযোগ কৰিব বিচাৰিছোঁ আৰু ভৱিষ্যতে ইয়াতকৈ ভাল ৰিজাল্ট হওক নকছাৰীৰ সকলো বিদ্যালয়ৰ পৰা মই তাকে কামনা কৰিছোঁ। মই নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেন্দ্ৰৰ পৰা যিজনে আটাইতকৈ বেছি নম্বৰ পাই পাছ কৰে তেওঁক এটা নগদ ধনৰ পুৰস্কাৰ, এখন পুথি আৰু এখন প্ৰমাণপত্ৰ মই 2015 চনৰ পৰা দি আহিছোঁ আৰু এইটো আগলৈ চলি থাকিব। তাৰোপৰি এই ন্যাসৰ যোগেদি শৈক্ষিক পৰিৱেশটো কেনেকৈ অলপ উন্নত কৰিব পাৰি আমি আলোচনা কৰিম। আমাৰ ন্যাসত 5জন ন্যাসৰক্ষী আছে, 3জন মোৰ এইটো পৰিয়ালকেন্দ্ৰিক ন্যাস, মোৰ পৰিয়ালৰ ফালৰ পৰা 3জন আছে আৰু 2জন এই নকছাৰী অঞ্চলৰ শিক্ষাৰ লগত জড়িত ব্যক্তিক আমি লৈছোঁ। তদুপৰি এজন উপদেষ্টা লৈছোঁ, শ্ৰীযুত কমলজ্যোতি গগৈ, তেওঁ শিক্ষা লগত এডমিনিষ্ট্ৰেশ্যনৰ লগত জড়িত ব্যক্তি। তেওঁলোকৰ লগত আলোচনা কৰি কেনেকৈ এই ন্যাসটোৰ যোগেদি আৰু কিছু কাৰ্যক্ৰমণিকা ল'ব পাৰি নেকি আমি সেইটো প্ৰচেষ্টা হাতত ল'ম। আমাৰ এটা ভাল হ'ব সৌভাগ্যৰ কথা যে আমি একেলেথে তৃতীয় বৰ্ষৰ বাবে আমি 100% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ কৰাবলৈ সক্ষম হৈছোঁ। এই ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ চেষ্টা তথা আমাৰ বিদ্যালয়ৰ শিক্ষকসকলৰ আপ্ৰাণ প্ৰচেষ্টাৰ ফলশ্ৰুতিতে আমি এনেকুৱা উন্নত ধৰণৰ ফলাফল লাভ কৰিছোঁ বুলি আমি ভাবিছোঁ। আৰু এতিয়া আৰু এটা কথা উল্লেখ কৰিব লাগিব যে আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰী
ছাত্ৰী অনুপাতে আমাৰ প্ৰায় 320জন ছাত্ৰ ছাত্ৰী আছে, কিন্তু তাৰ অনুপাতে মাত্ৰ 8জন আমাৰ ৰেগুলাৰ টিচাৰে মোকে ধৰি 8জন ৰেগুলাৰ টিচাৰে সমস্ত মানে ক্লাছখিনি কৰিব লগা হৈছে। গতিকে এই ক্ষেত্ৰত আমাৰ শিক্ষকসকলৰ চেষ্টাটো মই সদায় স্বীকাৰ কৰিম। আৰু এইবাৰ আমাৰ 100% উত্তীৰ্ণ হোৱাৰ উপৰিও আমাৰ এগৰাকী ছাত্ৰীয়ে ইয়াত 100ৰ ভিতৰত 100 পাবলৈ সক্ষম হৈছে, আৰু আন এগৰাকী ছাত্ৰীয়ে প্ৰায় 99% নম্বৰ লাভ কৰিছে। আমি তেওঁলোকলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু সংশ্লিষ্ট মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। 2024 পৰা আমি যিজন ছাত্ৰই মেট্ৰিকত বা ছাত্ৰীয়ে সৰ্বোচ্চ নম্বৰ পায় তেওঁক আমি ঘৰৰ ফালৰ পৰা পৰিয়ালৰ ফালৰ পৰা এখন প্ৰমাণপত্ৰ, এখন অভিধান আৰু এটা চকী আৰু নগদ এটা মানে অলপ সহায় আগবঢ়াইছোঁ। এইটো কিমান দিনলৈকে থাকিব? এইটো যিমান দিনলৈকে আমাৰ মানে ভালে থাকে ভগৱানে, আৰু নৱজ্যোতি যদি প্ৰতি বছৰে ভাল হৈ যায় তেওঁকে প্ৰাইজটো দিম বুলি আমি আশা কৰি ভগৱানৰ ওচৰত থাকিব আৰু জীয়াই থকালৈকে ৰাখিম বুলি ভাবিছোঁ। ভাল লাগিছে, মেমে বহুত ভালকৈ পঢ়াইছিলে। তেওঁ কিবা যদি নোৱাৰে বা তেওঁ চবেই দেখাই দিছিলে বাৰু, আৰু কিবা যদি ভালকৈ বুজি নাপাওঁ তেতিয়া ভালকৈ বুজাইও দিছিলে। তেওঁ বহুত কষ্ট কৰিছিলে আমাক লৈ, ময়ো চেষ্টা কৰিছোঁ যাতে ভাল ৰিজাল্ট এটা কৰিব পাৰোঁ। নাই, পঢ়িলেই পাব আৰু। পঢ়িলে পাব। পাছৰ ল'ৰা ছোৱালীক কিবা ক'বা নেকি তুমি? 10, 9খিনিক কি ক'বা? তেওঁলোকে আৰু ভালকৈ পঢ়ক, মোতকৈও ভাল ৰিজাল্ট কৰক, সেইটোৱে আশা কৰিছোঁ।